প্ৰশ্নটোত চাব কি কৈছে 11টা বাহুযুক্ত বহুভুজ এটাৰ অন্তঃকোণ কেইটাৰ সমষ্টি হ'ব মানে আমাক কি কৈছে এটা বহুভুজ দিছে আৰু এই বহুভুজটোৰ অন্ত যিকিটা কোণ আছে সেই অন্তঃকোণ কেইটাৰ কি কৈছে আমাক সমষ্টি কিমান হ'ব এটা আমাক উলাবলৈ দিছে এটা চাব অন্তঃকোণ মানে জানো চাগে সকলে মানে অন্তঃকোণ মানে কি সাপোজ মোৰ এটা কি আছে বহুভুজ মানে সাপোজ মই কি আকিলো এটা সমান্তৰিক আকিলো বা প্যাৰালেলোগ্ৰাম আকিলো হয়নে কি কয় ইয়াৰ অন্তঃকোণ কোনবোৰ হ'ব যিবোৰ ভিতৰত থাকে অন্তঃকোণ কোনবোৰ হ'ব যিবোৰ ভিতৰত থাকে হয়নে চাও যদি চতুৰ্ভুজ বুলি কয় এটা চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি আমি সকলে জানো কিমান 360 হয়নে তো অন্তঃকোণ বুজিবলৈ কি হয় ভিতৰত থকা কোণ হয়নে এটা কৈছে 11টা বাহুযুক্ত কেটা বাহুযুক্ত 11টা এটা বহুভুজ আছে আৰু এই বহুভুজটোৰ বাহু কেটা 11টা মানে যেতিয়া আমাৰ চাৰিটা থাকে আমি কও চতুৰ্ভুজ আৰু চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 আমি সকলে জানো হয়নে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 আমি সকলে জানো হয়নে কিন্তু কি কৈছে 11টা বাহুযুক্ত আমাক কেটা বাহু দিছে 11টা বাহু দিছে 11টা বাহুযুক্ত আমি বহুভুজৰ অন্তঃকোণ সমষ্টি কেনেকৈ ওলাম এটা চাব বস্তুটো চাব যে এইখিনি যে 180 হৈছে কিন্তু 360 হৈছে কেনেকৈ হৈছে চাব যেতিয়া মই ত্ৰিভুজ বুলি কম ত্ৰিভুজৰ বাহু কেটা ট্ৰিকটো বুজিবলৈ চেষ্টা কৰক বেসিক কনসেপ্ট বুজিবলৈ চেষ্টা কৰক এটোৱে ট্ৰিক বেলেগ কোন হয় চাব ত্ৰিভুজৰ কেটা বাহু থাকে ত্ৰিভুজৰ কেটা বাহু থাকে ত্ৰিভুজৰ বাহু থাকে তিনিটা ত্ৰিভুজৰ কেটা বাহু থাকে তিনিটা হল এতিয়া চাব -2 কি দিব লাগিব আমি এখানে -2 হল -2 into 180 এটো কাৰ কাৰণে লিখিছো মই জানানে এটো মই লিখিছো ত্ৰিভুজৰ কাৰণে ত্ৰিভুজৰ কেটা বাহু ত্ৰিভুজৰ তিনিটা বাহু -2 এই -2 টো আমাৰ সূত্ৰ মতে আহে into 180 মানে এখানে ক্যালকুলেট কৰা কিমান হ'ব 1 into 180 180 ডিগ্ৰী মানে ত্ৰিভুজৰ তিনিটা কোণৰ তিনিটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী আমি এইটো ফৰ্মুলা মতে লব পাৰো আমাৰ মেইন সূত্ৰটো হল এইটো চাব মেইন সূত্ৰটো হল এইটো যে কোনো এটা বহুভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব তাৰ মেইন সূত্ৰটো হল এইটো চাব n - 2 whole into 180 এটো হল আমাৰ সূত্ৰ যত n টো কি বুজায় n টো বুজায় কি বুজায় বাহুৰ সংখ্যা বহুভুজটোৰ বাহুৰ সংখ্যা এটো আমাৰ সূত্ৰ মানে এটা চাব চতুৰ্ভুজৰ আমাৰ অন্তঃকোণৰ সমষ্টি 360 কি হয় কাৰণ এহিত n কেটা আছে কেটা বাহু আছে বাহু চাৰিটা আছে মানে বাহু চাৰিটা হলে কি কিমান হ'ব 4 - 2 মানে কিমান 2 into 180 কিমান হ'ব আমাৰ 360 ঠিক তেনেদৰে মই যদি কও পঞ্চভুজৰ কেটা বাহু থাকে পাঁচটা বাহু থাকে 5 - 2 into 180 হয়নে কিমান হল 3 into 180 কিমান হ'ব 540 ডিগ্ৰী এখিনি বুজি পালো যে আমাৰ কি হয় যে যিমান কিটা বাহু থাকিব সেই বাহুৰ পৰা কি কৰিব লাগিব 2 মাইনাস কৰিব লাগিব মাইনাস কৰি ইনটু কি কৰিব লাগিব 180 কৰিম তেতিয়াহে আমাৰ কি হ'ব যে কোনো এটা বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াই যাব এতিয়া আমাৰ কোৱেশ্চনটো চাও কি কৈছে কোৱেশ্চনটোত কৈছে 11টা বাহুযুক্ত কেটা বাহুযুক্ত বুলি কৈছে কোৱেশ্চনটোত কেটা বাহুযুক্ত বুলি কৈছে 11টা বাহুযুক্ত ঠিক আছে 11টা বাহুযুক্ত হলে আমি কি লিখিম n ৰ জাগাত কিমান লিখিম n ৰ জাগাত আমি লিখিম 11 - 2 into 180 হল 9 into 180 কওকচোন 18 গুণ কিমান নেতা মুখস্থ কৰিছে নহয় সকলে 18 গুণ কিমান 100 18 গুণ 162 মানে কিমান হল 1620 ডিগ্ৰী মানে 11টা বাহুযুক্ত বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব 11 কি আছিল 1620 ডিগ্ৰী ঠিক আছে উত্তৰটো হ'ব আমাৰ অপচন বি এটা চাব মই যদি কও কোনো এটা বহুভুজৰ এইটো আপোনালোকৰ কাৰণে কোৱেশ্চন থাকিব কোনো এটা বহুভুজৰ সাপোজ বাহু কেটা আছে 13টা আছে বাহু কেটা আছে 13টা বাহুযুক্ত বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব এটো আপোনালোকে কমেন্ট কৰি জনাব